আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এছেম্বলি ইলেকশ্যন 2026ত থাৰ্ড পুলিং অফিচাৰৰ সম্পূৰ্ণ দায়িত্ব। ইচিআৰ নিয়ম অনুসৰি যদি আপুনি নতুনকৈ পুলিং ডিউটি পাইছে বা ট্ৰেইনিং লৈছে তেনেতে এই ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে চাই আছে অইলিছ অসম। এই ভিডিঅ'টোত আপোনালোক সকলোকে জনাব বিচাৰিছোঁ সৰ্বপ্ৰথমে যে এটা কথা মনত ৰাখিব লাগিব, পুলিং প্ৰচেছটো তিনিজন পুলিং অফিচাৰৰ মাজতে ভাগ কৰা থাকে। ফাৰ্ষ্ট পুলিং অফিচাৰ ভোটাৰ আইডেণ্টিটি চেক কৰি, ছেকেণ্ড পুলিং অফিচাৰ ইংক মাৰে আৰু ৰেজিষ্টাৰ মেইনটেইন কৰে, আৰু থাৰ্ড পুলিং অফিচাৰ হৈছে সেইজন ব্যক্তি যিয়ে ভোটিং প্ৰচেছটো একচুৱেল ষ্টাৰ্ট কৰে, মানে ভোটাৰ ভোট দিব পাৰিব নে নোৱাৰিব সেইটো শেষ সিদ্ধান্ত থাৰ্ড পুলিং অফিচাৰৰ হাতত থাকে। গতিকে থাৰ্ড পুলিঙৰ ডিউটিটো অতি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকেহে ইভিএমৰ মেইন ডিউটিটো থাকে। এতিয়া আহোঁ মেইন ডিউটিলৈ। থাৰ্ড পুলিং অফিচাৰৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে কণ্ট্ৰল ইউনিট, অৰ্থাৎ ইভিএমৰ CU হেণ্ডেল কৰা। প্ৰতিজন ভোটাৰ ভেৰিফাই হোৱাৰ পিছত প্ৰিচাইডিং অফিচাৰৰ অনুমতি লৈ থাৰ্ড পুলিং অফিচাৰে কণ্ট্ৰল ইউনিটত বেলট বটম প্ৰেছ কৰিব লাগে। এই বটম প্ৰেছ নকৰা পৰ্যন্ত ভোটাৰে ভোট দিব নোৱাৰে। সেয়েহে এই ষ্টেপটো অত্যন্ত চেনচিটিভ আৰু গুৰুত্বপূৰ্ণ। প্ৰিয় ভিউৱাৰ্ছসকল, যিবিলাকে থাৰ্ড পুলিঙৰ ডিউটিত যাব তেওঁলোকে যাতে গুৰুত্ব সহকাৰে কাম কৰে, নহ'লে এটা ৰিস্ক হ'ব পাৰে। তাৰপিছত থাৰ্ড পুলিং অফিচাৰে ভোটাৰক ভোটিং কম্পাৰ্টমেণ্টলৈ পঠায়। সেই সময়ত নিশ্চিত কৰিব লাগিব যে ভোটাৰজনে কোনো চাপ নোহোৱাকৈ সম্পূৰ্ণ গোপনে ভোট দিব পাৰে। ছেক্ৰেচি যিটো আছে, ছেক্ৰেচি অফ ভোটিং মেইনটেনেন্স, সেইখিনি কৰা এইজন অফিচাৰৰ এটা ডাঙৰ দায়িত্ব। VVP পেটৰ মনিটৰ কৰাটো থাৰ্ড পুলিং অফিচাৰৰ কাম। ভোটাৰে ভোট দিয়াৰ পিছত VVPATত ঠিকেই শ্লিপ দেখুৱাইছে নে নাই দেখুওৱা সেইটো লক্ষ্য কৰিব লাগে। যদি কোনো টেকনিকেল প্ৰব্লেম দেখা যায় তেনেতে লগে লগে প্ৰিচাইডিং অফিচাৰক জনাব লাগে। ইনফৰমেশ্যনখিনি তেওঁৰ দায়িত্ব থাকে গুৰুত্ব সহকাৰে ইভিএমৰ লগত। তাৰ লগতে স্পেচিয়েল কেছ হেণ্ডেল কৰাটোৱে অত্যন্ত গুৰুত্বপূৰ্ণ, যেনে ব্লাইণ্ড ভোটাৰ, ডিজেবল ভোটাৰ আহিলে ইচিআইৰ গাইডলাইনছ অনুসৰি তেওঁলোকক এছিষ্ট কৰিব লাগে। কিন্তু 80 ইয়াৰ্ছৰ ঊৰ্ধ্বতম যিবিলাক সেইবিলাক পোষ্টেল বেলট হ'ব এইবাৰ। কিন্তু এইটোতো নিয়ম ভঙা নহ'ব লাগে। সকলো কাম প্ৰিচাইডিং অফিচাৰৰ ছুপাৰভিজনত হ'ব লাগে আৰু কৰিব লাগে থাৰ্ড পুলিঙৰ যিজন অফিচাৰ থাকিব। পুলিং আৰম্ভ হোৱাৰ আগতে মক পোল অনুষ্ঠিত কৰা হয়। এই মক পোলত থাৰ্ড পুলিং অফিচাৰৰ ইভিএম অপাৰেট কৰাত সহায় কৰে, আৰু পুলিং শেষ হোৱাৰ পিছত কণ্ট্ৰল ইউনিট বন্ধ কৰা, চিল কৰা আৰু পেকিং প্ৰচেছতো সহায় কৰিব লাগে থাৰ্ড পুলিং যিজন অফিচাৰ থাকে। গতিকে সেইকেইটা ডিউটি হ'ল অতি গুৰুত্বপূৰ্ণ। যিবিলাকে এইবাৰ নতুন এই ডিউটিটো কৰিবা তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাবা। এটা কথা বিশেষকৈ মনত ৰাখিবা, থাৰ্ড পুলিং অফিচাৰৰ কামত অলপ ভুল হ'লেও এণ্টায়াৰ পুলিং প্ৰচেছত সমস্যা হ'ব পাৰে। সেয়েহে আপুনি সদায় সতৰ্ক থাকিব লাগে, ইম্পাৰ্চিয়েল আৰু ইচিআইৰ নিয়ম ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগে। কোনো ধৰণৰ লেহেমীয়া কৰিব নালাগে। শেষত সহজকৈ আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, থাৰ্ড পুলিং অফিচাৰ হৈছে সেইজন ব্যক্তি যিয়ে ভোটাৰৰ বাবে ভোট কাষ্ট কৰাত দুৱাৰখন খোলে। তেওঁৰ হাততেই থাকে ইভিএমৰ কণ্ট্ৰল ইউনিটটো আৰু ভোটিং প্ৰচেছৰ শেষ পাৰ্মিশ্যন। যদি আপুনি এই ধৰণৰ ইলেকশ্যন ডিউটি, গভৰ্ণমেণ্ট স্কিম বা আছামৰ ৰিলেটেড ইম্পৰ্টেণ্ট আপডেটসমূহ বিচাৰে তেনেতে আমাৰ অইলিছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু এই ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এই যিখিনি বিষয় আপোনালোক সকলোকে বুজাইছোঁ, ইয়াৰ ওপৰঞ্চিও যদি আপোনালোকৰ কিবা ডাউট থাকে, কিবা বুজি পোৱা নাই, ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। নিশ্চয় আপোনালোক সকলোকে নতুন আৰু এটা ভিডিঅ' বনাই দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। পৰৱৰ্তী সময়ত নতুন আৰু এটা আপডেট লৈ আহিম, আৰু ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিঙৰো যদি আপডেটখিনি বা তেওঁলোকৰ ডিউটি কিখিনি হ'ব সেইখিনি যদি আপোনালোকে জানিব বিচাৰে পৰৱৰ্তী সময়ত আপোনালোকে কমেণ্ট কৰিব। নিশ্চয় আপোনালোক সকলোকে এটা ভিডিঅ' বনাই দিম। ধন্যবাদ।